স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। কথা হ'ল যি কৰ্মচাৰী পৰিষদৰ আপোনালোকে লেটাৰ দেখিছিলে তাত লিখা আছিলে যে গ্ৰেড পে এনহান্সমেণ্টৰ কথাটো যিখিনিয়ে গ্ৰেড 3 কৰি আছে তেওঁলোকৰ গ্ৰেজুৱেট পে দিব লাগে বুলি, যিখিনি এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট আছিলে, যিসকলে গ্ৰেজুৱেশ্যনৰ ডিগ্ৰীৰ ভিত্তিত যিসকল চাকৰিত সোমাইছে তেওঁলোকৰ কথা। চ' এতিয়া দুই এটা পোষ্টে সেই বস্তুটো পাই আছে, বাকী কি পোষ্টৰ মানুহখিনিয়ে এই চাকৰি এই যি চাকৰিত এই গ্ৰেজুৱেট পে পাব সেইখিনি কোনখিনি পোষ্ট হয়, বহুতে সেই বস্তুটোৱে সুধি আছিলে। গোটেই পোষ্টখিনি আপোনালোকক দেখাম, চাই ল'ব এবাৰ। হয়তো পাহৰিছে, আগতে চাইছিলে আপোনালোকে, পাহৰিছে চাগে। মূলতে বহুখিনি পোষ্টৰ কোৱালিফিকেশ্যন এণ্ট্ৰি কোৱালিফিকেশ্যন মেট্ৰিক আছিলে, কিছুমান হাই ছেকেণ্ডেৰী আছিলে, তেনেকুৱা ধৰণৰ বহুতখিনি আছিলে। কিন্তু ৰিচেণ্ট টাইমছত বহুতখিনি বস্তু সলনি হৈছে আৰু এডিআৰিত আপোনালোকে সেই বস্তু দেখিব পাৰে যে গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ, তো তেনেকুৱা ধৰণৰ বহুতখিনি আছিলে। চ' সেই পষ্টবিলাকে একচুৱেলি গ্ৰেজুৱেশ্যনৰ পষ্ট হয় আৰু সেই গোটেই পষ্টবিলাক আপোনালোকে গ্ৰেজুৱেশ্যনৰ ভিত্তিতে আপোনালোকৰ এপইণ্টমেণ্ট হৈছে। চ' সেই যিমানখিনি পষ্ট মই আপোনালোকক দেখাবলৈ গৈ আছোঁ, সেই গোটেই পষ্টবিলাকে এই যিটো কথা কৈছে যে এণ্ট্ৰি কোৱালিফিকেশ্যন গ্ৰেজুৱেট, তেওঁলোকে গ্ৰেজুৱেট পে পাব লাগিব। চ' সেই গোটেই পষ্টখিনি ইয়াৰ আওতাত পৰিব। ডেফিনেটলি সেই বস্তুটো হয়। ইয়াৰ লগতে আৰু এটা বস্তু প্ৰথমতে কৈ দিওঁ যে বহুতেই সেই বস্তুটো ভয় কৰি আছে যে যিখিনি মানুহ আগতে সোমাইছিলে, যিবিলাক পষ্ট ধৰি লওক কিছুমান মেট্ৰিক আছিলে, কিছুমান ধৰি লওক হাই ছেকেণ্ডেৰী লেভেল আছিলে, ছাপ'জ মণ্ডলৰ যিটো পষ্ট আছিলে, এতিয়া লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট কৰিলে, সেইটো আগতে মেট্ৰিক পাছ হ'লেই সোমাব পাৰে। কিন্তু বৰ্তমান সেই বস্তুটো গ্ৰেজুৱেট কৰিছে, তেওঁলোকৰ ছাৰ্ভিচো এমেণ্ড কৰা হ'ল। ঠিক সেইদৰে যিখিনি GAD ডিপাৰ্টমেণ্টৰ ৰিচিভ অফিচাৰ আছিলে, আগতে HS লেভেলত সোমাব পাৰে, এতিয়া সেইবিলাক চব 2017 নে 2018 চনতে সেইটো গ্ৰেজুৱেশ্যন কৰা হৈছিলে। ঠিক সেইদৰে অন্যান্য বহু বিভাগৰ তেনেদৰে এমেণ্ড কৰা হৈছে। চ' মানুহে সেই বস্তুটো ভয় কৰিছে যে যদি এতিয়া গ্ৰেজুৱেট পে যদি দিয়ে, সেই মানুহখিনি যিখিনি ধৰি লওক সোমাইছিলে সেইটো ভিত্তিত তেওঁলোকে পাব নে নাপায়। চ' ডেফিনেটলি পাব। যিহেতু বৰ্তমান আপোনালোক সোমোৱাৰ পিছত এতিয়া সেইটো এমেণ্ড কৰিছে, সেইটো লৈ পেলাই কোনো সমস্যা নাই। যিসকলে কাম কৰি আছে সেইটো সকলোৱে লাগিলে ইৰেছপেক্টিভ অফ দ্য কোৱালিফিকেশ্যন, আপোনালোকে এতিয়া বৰ্তমান গ্ৰেজুৱেট হৈ গৈছে, যিসকল সোমাইছে সেইটো গ্ৰেজুৱেট হিচাপে সোমাইছে। কিন্তু ইয়াৰ আগতে যিসকল সোমাইছিলে ধৰি লওক সেই কোৱালিফিকেশ্যনৰ বেচিছত সোমাইছিলে, কিন্তু তৎসত্ত্বেও তেওঁলোকে সেই ছেইম চেলাৰীয়ে তেওঁলোকে পাব। চ' সেইটো লৈ পেলাই টেনশ্যন লোৱাৰ কোনো প্ৰয়োজন নাই, সেইটো ক্লেৰিফাই কৰি দিব বিচাৰোঁ। চ' আপোনালোকক মই পষ্টখিনি এবাৰ দেখাই দিওঁ, নিজে চাই লওক, নিজে কোনটো বস্তু কৰি আছে আপোনালোকে নিজে গম পাব ইয়াৰ ভিতৰত সোমাই নে নোসোমাই। চাওক, এই যি আপোনালোকে লেটাৰ দেখিছিলে যে গ্ৰেজুৱেটৰ ক্ষেত্ৰত গ্ৰেজুৱেট পে বলবৎ কৰিব লাগে, গ্ৰেজুৱেট দৰমহা দিব লাগে, তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু যিহেতু আমি দেখিলোঁ, তেওঁলোকে সেইবিলাক কথা বতৰা পাতিছে যে গ্ৰেজুৱেট পে দিব লাগে, যিহেতু মেজৰিটি অফ দ্য পষ্ট তেওঁলোকে সেই বস্তুটো নাপায়। আৰু গ্ৰেজুৱেট পে কি হয় ইয়াৰ আগৰ ভিডিঅ'ত সেই বস্তুটো দিয়া আছে। চ' মই আপোনালোকক এটা বস্তু দেখাওঁ যে যদি কেনেবাকৈ গ্ৰেজুৱেট পে যদি হয়, তেতিয়া কোনখিনি পষ্টে এই গ্ৰেজুৱেট পেটো পাবগৈ। সেইটো স্পেচিফাই কৰা নাই যে গ্ৰেড পে কি হয়, বাট আমি ধৰিছোঁ 8,700 বুলি। ইয়াৰ আগৰ ভিডিঅ'টো সেইটো বেছি ভালকৈ বুজি পাব। চ' মই দেখাওঁ যে গ্ৰেজুৱেট পষ্টখিনি একচুৱেলি কোনখিনি পষ্ট। অ'কে, চ' আপোনালোকে যদি এডিআৰি লিষ্টখন চাই, তাতে আপোনালোকে সহজতে আপোনালোকে বুজি পাব যে গ্ৰেজুৱেশ্যন হিচাপে সোমোৱা পষ্টবিলাক কি কি আছিলে। প্ৰথম হৈছিলে আপোনাৰ জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ কোঅপাৰেটিভ ছ'চাইটি। এইটো অবভিয়াছলি এতিয়াও 8,700 পায় তেওঁলোকে, চ' তেওঁলোকৰ কথা ইয়াতে নোসোমায়। মেট্ৰন ডিষ্ট্ৰিক্ট লেভেল এলিমেণ্টাৰী এডুকেশ্যন ছাব ইনস্পেক্টৰ, এইটো PDCA আছিলে, 7,600 পাইছে। চ' এই পষ্টেও ডেফিনেটলি গ্ৰেজুৱেট পে আণ্ডাৰত যদি আহে তেওঁলোকেও অন্তৰ্ভুক্ত হ'ব। ইয়াৰ লগত আহিলে জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ। অ'কে, এইটো এটা আছিলে, এইটো বস্তুলি হেণ্ডলুমৰ আছিলে, মই পাহৰিছোঁ, আপোনালোকে চাব। ছুপাৰভাইজাৰ ICDS প্ৰজেক্টৰ। চ' ICDSৰ ছুপাৰভাইজাৰো 7,400 নে 7,600 পায়। চ' সেইটো হয়তো ইয়াৰ আণ্ডাৰতে পৰিবগৈ। ইয়াৰ লগত আহিলে এছিষ্টেণ্ট কমাৰ্চিয়েল অফিচাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ। ইয়াৰ পিছত বেচেলৰ ডিগ্ৰী আপোনালোকৰ থাকিলে, জুনিয়ৰ এছিষ্টেণ্টখিনি থাকিলে, যিটো একদম মেজৰিটি অফ দ্য পষ্ট আপোনালোকৰ গ্ৰেড 3 এই বস্তুটোৱে সোমাই থাকে। চ' বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন হিচাপে সোমাইছে। বাকী অফিচবিলাকত 6,200কৈ পায়। এডুকেশ্যনৰ ক্ষেত্ৰত শুনিবলৈ পাইছোঁ 5,600কৈ পাই আছে। চ' এইটোতো আৰু কম, সেইটো আপোনাৰ বহুত কম হেৰি দিছে। আৰু 6,200টো সেইটো হাই ছেকেণ্ডেৰী লেভেলৰ পে' হয়। অ'কে, চ' সেইটো বস্তু সলনি হ'ব, যদি গ্ৰেজুৱেট পে' দিয়ে তেন্তে তেওঁলোকৰ লাভ হ'ব। জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তেওঁলোকে অলৰেডি পায়েই আছে। এছিষ্টেণ্ট BDO বহুত কম পাই আছে। চ' যদি বাঢ়ে তেওঁলোকেও ডেফিনেটলি বাঢ়ি যাব। তাৰ লগত আহিলে টেক্স কালেক্টৰ কাম ৰোড মোহৰাৰ, এইটো আপোনালোকৰ গ্ৰেজুৱেট পষ্ট হয়। লোৱাৰ ডিভিজন এছিষ্টেণ্ট যিটো LD আছে, সেইটো গ্ৰেজুৱেট লেভেলৰ পষ্ট হয়।
ইয়াৰ পিছত আহিলে LDA কাম জুনিয়ৰ এছিষ্টেণ্ট, সেইটো যিসকল আপোনালোক সোমাইছিলে সেইটো আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয়। ইয়াৰ লগত নেক্সট আহিলে LDA কাম কম্পিউটাৰ অপাৰেটৰ, সেইটো গ্ৰেজুৱেট লেভেলৰে পোষ্ট হয়। ইয়াৰ পিছত আহিলে কম্পিউটাৰ অপাৰেটৰ, কম্পিউটাৰ অপাৰেটৰ আপোনালোকৰ PWDত হ'ব পাৰে, আপোনালোকৰ ছেক্ৰেটেৰিয়েটৰ হ'ব পাৰে। চ' এইবিলাকো আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট। ইয়াৰ পিছত আহিলে কম্পিউটাৰ এছিষ্টেণ্ট, কম্পিউটাৰ এছিষ্টেণ্ট হয়তো ব্লক অফিচবিলাকত দিয়ে বা তেনেকুৱা কিছুমান বেলেগ অফিচত দিয়ে। চ' সেইখিনিও গ্ৰেজুৱেট লেভেলৰ হয়। কম্পিউটাৰ বুলি এটা পোষ্ট আছে, সেইটো গ্ৰেজুৱেট। LDA কাম টাইপিষ্টটো গ্ৰেজুৱেট হয়। টাইপিষ্ট যিটো অকল টাইপিষ্টৰ পোষ্ট সেইটোও গ্ৰেজুৱেট। LDA কাম হাউচকিপাৰটোও গ্ৰেজুৱেট পোষ্ট। ৰিচেপশ্যনিষ্ট কাম LDAটো গ্ৰেজুৱেট পোষ্ট। ৰিচিপশ্যনিষ্টটোও গ্ৰেজুৱেট পোষ্ট। ইয়াৰ লগতে আপোনালোকৰ ৰিচিপশ্যনিষ্ট কাম অফিচ এছিষ্টেণ্ট, একাউণ্টেণ্ট কাম কেচিয়াৰ, জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট। মই জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট কথাটো মই কালি ভিডিঅ'টো কৈছিলোঁ যে তেওঁলোকেও এতিয়া 7,400 পাই আছে। চ' তেওঁলোকেও সেই বস্তুটো বাঢ়িব লাগে। ইয়াৰ লগতে আহিলে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, তাৰপিছত আহিলে কপিষ্ট, বেঞ্চ এছিষ্টেণ্ট, প্লেনিং এছিষ্টেণ্ট, ষ্ট'ৰমেন, পাব্লিচিটি অৰ্গেনাইজাৰ, ৰেকৰ্ড কিপাৰ, এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ, ৰুম ছুপাৰভাইজাৰ, টেলিফোন অপাৰেটৰ, ক্লিপাৰ, এই গোটেইবিলাক গ্ৰেজুৱেট লেভেলৰ পোষ্ট। চ' এণ্ট্ৰি লেভেল যিহেতু এৰিয়াত তেওঁলোকৰ গ্ৰেজুৱেট হিচাপে তেওঁলোকক লৈছে। চ' সেইটো এণ্ট্ৰি তেওঁলোকৰ কোৱালিফিকেশ্যনেই গ্ৰেজুৱেট। ইয়াৰ লগত আৰু কেইটামান আহিলে লাইব্ৰেৰিয়ান, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, লাইব্ৰেৰী এছিষ্টেণ্ট, এইকেইটা আপোনালোকৰ বেচেলৰ ডিগ্ৰীয়ে হয়, গ্ৰেজুৱেশ্যন হিচাপে তেওঁলোকে সোমাইছে। ইয়াৰ লগতে ষ্টেন'গ্ৰাফাৰখিনিও আপোনালোকৰ বেচেলৰ ডিগ্ৰী হিচাপে সোমাইছে। অ'কে, চ' তেওঁলোকো সেই বস্তুটোৰ আওতাতে পৰিব। চ' এইবিলাক নহয়, বাকীখিনি HS লেভেলৰ। চ' এই যিখিনি পোষ্ট আছে 44টা পোষ্ট আপোনালোকক মই দেখালোঁ, এই পোষ্টখিনি গ্ৰেজুৱেট লেভেলত পৰে। চ' যদি সেই বস্তুটো ইমপ্লিমেণ্ট কৰিবলৈ যায় এই গোটেই পোষ্টবিলাকে তাৰ মাজত সাঙুৰ খাই যাব। ইয়াৰ লগতে আৰু হয়তো আৰু কিবা 2-এটা থাকিব পাৰে। চ' সেইটো আপোনালোকে চাই ল'ব। পালে এইখিনিয়ে আছিলে পোষ্ট। আৰু এই পোষ্টখিনিৰ যদি মানে কি এইটো বস্তুটো হ'ব লাগেই, যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কৈছে আৰু কৰ্মচাৰী পৰিষদৰ যিহেতু মানুহখিনি আছে, চ' ডেফিনেটলি এইটো হোৱা বস্তুৱে হ'ব লাগে। চ' হ'লে তাৰ নেক্সট যিবিলাক পে' স্কেল আছে সেইবিলাক নেক্সট পে' বেণ্ডলৈ গুচি যাব লাগিব আৰু ভাল সাল সলনি এটা হ'ব। সেইখিনিয়ে বস্তু। লগতে আৰু এখন লেটাৰ আপোনালোকে দেখা পাইছে চাগে, যিবিলাক ডিপাৰ্টমেণ্টৰ ছাৰ্ভিচ ৰুলবিলাক আউটডেটেড হৈ গৈছে, যে বহুত বছৰ পুৰণি হৈ গ'ল, দশক পাৰ হৈ গৈছে মানে, সেইবিলাক অলপ সাল সলনি কৰিব লাগে মডাৰ্ণ টাইমছৰ সৈতে। তেওঁলোকৰ প্ৰমোশ্যন হওক, তেওঁলোকৰ পোষ্ট হওক, বা কিবা গেপ আছে নেকি, বা কিবা ডিপাৰ্টমেণ্টেলি প্ৰমোশ্যনৰ ব্যৱস্থা কৰিব পাৰি নেকি, সেই বস্তুবিলাক চালি জাৰি চাবৰ কাৰণে CM ছাৰে সেই বস্তুটো বিচাৰিছে, যাতে তেওঁলোকে কেবিনেটত প্লেচ কৰি সেইবিলাক কৰিব পাৰে। চ' এইটো এটা ভাল সুবিধা, যিমানখিনি কৰ্মচাৰী সংগঠন আছে বা যিখিনি ডিপাৰ্টমেণ্ট আছে তেওঁলোকে নিজৰ আখোৱাবিলাক মানে দূৰ কৰিব পাৰিব এইটোৰ জৰিয়তে। চ' এইটো এটা বহুত ভাল কথা এটা হৈছে বুলি ভাবোঁ। চ' বাকী যিকি নহওক, চবেই গ্ৰেড 3 যিমানখিনি আছে চবেই ৰখি আছে গ্ৰেড পে'ৰ কাৰণে। চ' ইমানখিনি আছিলে, এই যিমানখিনি পষ্ট আপোনালোকক দেখালোঁ সেইখিনিয়ে এই গ্ৰেড পে'ৰ আওতাত পৰিব। হয়তো কিবা 2-এটা পষ্ট চাগে বাদ পৰি যাব পাৰে, সেইটো আপোনালোকে যদি জানে, যদি বাদ পৰিছে সেইটো আপোনালোকে কমেণ্টত জনাব। থেংক ইউ। নতুন ভিডিঅ'ত আকৌ লগ পাম, আজিলৈ ইমানেই।